মুক্তিযুঁজৰ সন্মিলন ইয়াত অনুষ্ঠিত হৈছে, কি ক'ব আচলতে? আপোনালোকে গম পাইছে যে আমাৰ ভাৰত স্বাধীনতাৰ পিছত আমাৰ যিখিনি মুক্তিযুঁজাৰু বাচি জীয়াই আছিলে তেওঁলোকৰ স্মৃতি, তেওঁলোকৰ পৰিস্থিতি, তেওঁলোকৰ মান্যতা সুৰক্ষা ৰখাৰ কাৰণে আমি এই কমিটিখনৰ এই বছৰি অনুষ্ঠানবোৰ পাতোঁ। প্লাছ তেখেতলোকৰ স্মৃতি ৰোমন্থনৰ কাৰণে আমি এখন কমিটি কৰিছোঁ জিলা ৱাইজ, গোটেই জিলা অসমত যিমান জিলা আছে চবৰে জিলা কমিটি আছে। যেনেকৈ আমি নলবাৰী জিলা কমিটি আমি ইয়াত প্ৰতিষ্ঠা কৰিছোঁ। আৰু আজিৰ সভাখনত তেওঁলোকৰ সতি সন্ততি যিমানখিনি মানুহ আছে বা আজীৱন সদস্য আছে তেখেতসকলক আমি ইয়াত নিমন্ত্ৰণ কৰি তেখেতসকলক এনেকুৱা এটা আমি ভাৱ প্ৰদান কৰিছোঁ যে আপোনালোকে দেশৰ গৌৰৱ, কাৰণ তেখেতসকলৰ ছেক্ৰিফাইচ, তেখেতসকলৰ ত্যাগ কাৰণে আজি এই গণতন্ত্ৰ দেশখনৰ সৃষ্টি হৈছে। আজি যে মানুহে আপোনালোকে সকলোৱে যে গণতান্ত্ৰিক দেশত থাকি আপোনালোকে ফ্ৰী ঘূৰিব পাৰিছে, আপোনালোকে যে স্বচ্ছ উশাহ নিশাহ ল'ব পাৰিছে, অনলি ফৰ দেয়াৰ ছেক্ৰিফাইচ। কিন্তু এতিয়া এই সময়ত এনেকুৱা কিছুমান ঘটনা হৈছে যে আমাৰ নতুন প্ৰজন্মই, বিশেষকৈ প্ৰশাসনিক বিষয়া কিছুমানে এই মুক্তিযুঁজাৰু সন্মিলনৰ প্ৰতি বা মুক্তিযুঁজাৰুসকলৰ প্ৰতিটো অনীহা তেওঁলোকে এইটো গ্ৰহণযোগ্য নহয় বুলি ক'ব খোজে, যে তেওঁলোকক ভোকাল এনেকুৱা বা তেওঁলোকৰ প্ৰতি যিটো আন্তৰিক ৰেচপেক্ট, সেই ৰেচপেক্টটো দিব নোখোজে। কিন্তু আপোনালোকৰ গেটাতহে মই এটা কথা কওঁ, আৰ্মিবোৰে যুদ্ধ কৰে, এয়াৰ ফ'ৰ্চ, আৰ্মি তিনিটা, দেয়াৰ 3 উইংছ, তেওঁলোকৰতো সৈনিক। গতিকে এখেতসকলৰ বন্দুকবিহীন হাতত অস্ত্ৰ নকৰি যুদ্ধ কৰিছিল তেওঁলোকে। সুভাষ বসুৰ হেৰিটো কথা বেলেগ আছিল, গান্ধীজীটো বেলেগ আছিল, এইটো অহিংসা। তেওঁলোকৰতো সৈনিক, এই সৈনিকবোৰৰ ডিমাণ্ড, তেওঁলোকৰ প্ৰচেষ্টা, তেওঁলোকৰ ফ'ৰ্চ, তেওঁলোকৰ এই পুৰুষাৰ্থৰ কাৰণে, অহপুৰুষাৰ্থৰ কাৰণে আজি দেশ স্বাধীন হ'ল। গতিকে মই দেশৰ প্ৰত্যেকজন, আমাৰ অসমৰ প্ৰত্যেকজন জনসাধাৰণ, প্ৰাণ প্ৰশাসনিক বিষয়া, ই মে বি এ চিফ ছেক্ৰেটাৰী আৰু যিয়েই নহওক, তেওঁলোকেও এই মুক্তিযুঁজাৰু সন্মিলনৰ যিটো আমাৰ এই থিংকিং, আমাৰ এই যিটো ভাৱ, এই ভাৱটো তেওঁলোকে ৰেচপেক্ট কৰিব লাগে। নহ'লে দেশখন কি হ'ব, ইয়াত যিবোৰ মানুহ কৃতজ্ঞতা বোলা বস্তু নোহোৱা হ'ব। লাহে লাহে এইবোৰ বিলোপ হৈছে। নতুন জেনেৰেশ্যনটোক আমি দোষ নিদিওঁ, তেওঁলোকেতো স্বাধীনতা আন্দোলনৰ এইবোৰ দেখা নাই, আমিয়ে দেখা নাই। যেনেকৈ অসম আন্দোলনটো আমি কৰিলোঁ, আমাৰ কি হ'ল কি নহ'ল তেওঁলোকেতো দেখা নাই, নতুন জেনেৰেশ্যন আমাৰ ল'ৰা ছোৱালী। গতিকে সেই হিচাপে তেওঁলোকক দোষ দিবও নোখোজোঁ আমি, কিন্তু আমি বুজাব লাগে আমাৰ প্ৰশাসনিক বিষয়াসকলে বা দেশৰ মুৰব্বী যিখিনি মানুহ আছে, সেইখিনি মানুহে স্বাধীনতা আন্দোলনৰ বিষয়ে চবকে এটা বুৰঞ্জীমূলক শিক্ষা এটা দিব লাগে। যেনেকৈ দেউতাকটো যিমান বুঢ়া নহওক, বিচনাত শুই নাথাকে কিয়, দেউতাক এটা সিংহ পুৰুষ, এটা সিংহ বহি আছে, মৰাৰ পিছততো মানুহটোৰ ঘৰততো কোনো নাই। তেনেকৈ এই চিন্তাটো লৈ পেলাই আমি এই গোটেই সন্থাটো জীৱিত কৰাৰ কাৰণে, এই সন্থাটোৰ বিষয়ে চবেই জনাৰ কাৰণে, যাতে এই ল'ৰা ছোৱালী নতুন প্ৰজন্মই তেওঁলোকে গৌৰৱ অনুভৱ কৰে যে আমাৰ ককা, আমাৰ দেউতা মুক্তিযুঁজাৰু আছিল, আমাৰ তেখেতসকলে দেশৰ কাৰণে প্ৰাণ দিছিল। এই কথাটোৰ কাৰণে আপোনালোকে এইটো পাব্লিছ কৰিব লাগে, এই বস্তুটো। সেইটো কথাৰ কাৰণে আমি আজি এই সভাখন অনুষ্ঠিত কৰিছোঁ। আচলতে চৰকাৰে কি মুক্তিযুঁজাৰুসকলক সমৰ্থন জনোৱা নাই নেকি? এনেকৈ সেইটো কথা ঠিক আমি ক'ব যোৱা নাই। চৰকাৰে তেওঁলোকৰ কিছুমান বাধ্যবাধকতা আছেতো, তেওঁলোকে গোটেই মুক্তিযুঁজাৰু সন্মিলনটো এতিয়া অৱশ্যে এটা ভাল হৈছে। আমি যেতিয়া কৰিলোঁ, আমাৰ সময়ত আমাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মাও আছে, আমাৰ গোটেইখিনি যিখিনি মানুহখিনি আছোঁ, আমি চিএমক কনভিন্স কৰাইছোঁ এই কথাটো। আৰু চিফ মিনিষ্টাৰে চন্দ্ৰমোহন পাটোৱাৰী দেৱক দায়িত্ব দিছে এই মুক্তিযুঁজাৰুসকলৰ সন্মানৰ কাৰণে কি ব্যৱস্থা কৰিব পাৰি। আগৰণা হৈ কাম কৰিছে, হয়তো অলপ সময় লৈছে, 3-4 মাহ সময়ৰ পিছত তেওঁলোকে ডিক্লেয়াৰ কৰিব। তেওঁলোকক আমি এই কথাটোত অস্বীকাৰ কৰাটো ভাল নহয়। আপোনালোকে কি বিচাৰে, মুক্তিযুঁজাৰুসকলে কি বিচাৰে? মুক্তিযুঁজাৰুসকলে বিচাৰোঁ, যিবোৰ মুক্তিযুঁজাৰুসকল বাচি আছে এতিয়ালৈ, খুব বেছি 37। আমাৰ নলবাৰীত মাত্ৰ এজন আছে, কৰ্ণ বৰ্মা, তেওঁৰে ল'ৰা নাতিনী আছে তেওঁ। এখেতসকলৰ যিটো সন্মান, তেখেতসকলক স্বীকৃতি, পৰিস্থিতি, মই যে শব্দবোৰ ক'লোঁ, দিয়াৰ কাৰণে কিবা বিশেষ ব্যৱস্থা, যেনে সন্মান পেঞ্চন, যেনেকৈ উত্তৰাখণ্ড, উৰিষ্যা, পাঞ্জাৱত এই ধৰণৰ মুক্তিযুঁজাৰু পৰিয়ালবোৰৰ তেওঁলোকৰ কিছুমান স্কীম, আঁচনি লোৱা হৈছে, যিবোৰ আঁচনিৰ কাৰণে মুক্তিযুঁজাৰুসকলৰ এটা
সকলোৱে জানিছে বা তেওঁলোকৰ এটা সহায়ো আছে ফাইনেন্সিয়েল এইড কিছুমানে হৈছে যেনে কিছুমান মুক্তিযোদ্ধাৰো আছে তেওঁলোকৰ ল'ৰা ছোৱালী ঠেলা চলায় ৰিক্সা চলায় বা পৰিয়ালত তেওঁলোকৰ চাকৰি কোনোবা এটা কৰা নাই কোনো ইনকাম নাই সেই মানুহজনক যাৰ ইনকাম নাই যোনে নিবনুৱা সেইবোৰ মানুহক প্ৰত্যেকটা পৰিয়ালৰ এজনক আমি এই সন্মান পেঞ্চনটো দিয়াৰ কাৰণে আমি উত্তৰখণ্ড লিখিয়াকৈ আমি এইটো প্ৰেছাৰাইজ দিছোঁ আৰু গোটেই আঁচনিটো গোটেই মানে তোমাৰ যিটো ৰেজলিউশ্যন চৰকাৰী যিটো হেৰি চিয়ামৰ টেবুলত আছে ফাইনেল ষ্টেজটো এতিয়া আছে হৈ পেলাই চব চিয়ামৰ টেবুলত আছে ঠিক আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221